আজি বিধানসভাৰ ইউচিচি বিতৰ্ক আৰু ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে শাসক বিৰোধীয়ে অংশগ্ৰহণ কৰিছে এই বিতৰ্কত আমি আপোনালোকক পুনে পুনে লৈ যোৱাৰ প্ৰয়াস কৰিছো অসম বিধানসভাৰ মজিয়ালৈ ইউচিচিৰ বিতৰ্কৰ মাজলৈ And third line shall be substituted by all contained in this code shall apply for the citizens of India through the territory of Assam. Number 2, in the amendment of section 4 after clause 7 the following clause 8 shall be inserted. The man may marry a woman even having his wife living, provided the wife is suffering from prolonged, unrecoverable diseases, incapable of the work, and of unsound mind. Number 3, in the amendment of section 14, after clause 4, the following clause 5 shall be inserted, where the Inspector General of Registration uphold the rejection of the memorandum of marriage by the sub-registrar, both or either party may within a period of 30 days from the date of receipt discharge rejection from the Inspector General of Registration, prefer an appeal of the Honorable High Court and Supreme Court. Number 4, in the amendment of section 17, clause 1, in the fourth line, the word 10 shall be substituted by 5. Number 5, in the amendment of section 17, clause 2, in the 5th and 6th line, the word 3 and 25 shall be substituted by 1 and 10 respectively. Number 6, in the amendment of section 19, clause 1, after the word rupees appearing in the third line, the following sentence shall be inserted and shall be placed under suspension and departmental proceeding shall be drawn. 7, in the amendment of section 24, the word no appearing in the first line shall be deleted and the word in good faith appearing in the third line shall be substituted willful wrong and biased. Number 8, in the amendment of the section 25, the word not appearing in the second line shall be deleted. মাননীয় অধ্যক্ষ মহোদয়, 1 নং সংশোধনীৰ দ্বাৰা সেকশন 2 বাদ দিয়াৰ প্ৰস্তাৱ কৰা হৈছে কাৰণ প্ৰস্তাৱিত বিলৰ সেকশন 2ৰ দ্বাৰা এটা জাতিক এই প্ৰস্তাৱিত বিলৰ পৰিসৰৰ বাহিৰত ৰাখিব বিচাৰেটো সংবিধানৰ আৰ্টিকল 14 and 15ৰ প্ৰত্যক্ষ উলংঘা হৈছে। আৰ্টিকল 14 মতে আইনৰ চকুত সকলো সমান আৰু সকলো একে ধৰণৰ নিৰাপত্তা পাব লাগে। আৰ্টিকল 15 মতে ধৰ্ম, জাতি, সম্প্ৰদায়, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য কৰাটো নিষেধ। অধ্যক্ষ মহোদয়, সংশোধনী 2 নম্বৰ সংশোধনীৰ দ্বাৰা বিলৰ সেকশন 4ৰ দফা এৰ উপদফা 7ৰ অন্তত এটা উপদফা 8 সংযোজনৰ প্ৰস্তাৱ কৰা হৈছে কাৰণ দীঘলীয়া সময় ধৰি বিভিন্ন বেমাৰ আজাৰত ভুগি একেবাৰে সকলো ধৰণে অকামিলা আৰু মানসিকভাৱে অসামান্য হৈ পৰা স্ত্ৰী জীৱিত থকা অৱস্থাত মতাজনক দ্বিতীয় বিবাহৰ বাবে যোগ্যতা প্ৰদান কৰিব বিচৰা হৈছে। অধ্যক্ষ মহোদয়, আমাৰ আৰু সতীৰ্থসকল আছে, তেওঁলোকে ক্লোজ বাই ক্লোজ বক্তব্য আগবঢ়াব। এতিয়া মই বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়া এই বিষয় সন্দৰ্ভত আমাক কেইবাজনৰ নাম দিছে, কিন্তু আমি আজি সময় আনিব লাগিব, গতিকে মই 4 মিনিটৰ ভিতৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়। দ্য ইউনিফৰ্ম চিভিল কোড আসাম 2026 এই বিলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে যি এক ঐতিহাসিক পদক্ষেপ ল'লে, এই পদক্ষেপৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয় আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰাচলতে এই যি আমি আজি বিলখন আনিছোঁ, এই বিলখন অধ্যক্ষ মহোদয় ৰাইজৰ জনাদেশ লৈ পেলাই আমি আনিছোঁ। 15তম যি বিধানসভা আছিল, সেই বিধানসভাতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছিল আমাক যদি ৰখাব পাৰে ৰখাই দিয়ক, নহ'লে প্ৰথমখন অধিৱেশনতে আমি ইউচিচি আনিম।
মুখ্যমন্ত্ৰী মহোদয় কথা মতে কাম কৰি দেখুৱালে আৰু মাননীয় অধ্যক্ষ মহোদয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প পত্ৰ আছিল 2026 চনৰ নিৰ্বাচনত যি সংকল্প পত্ৰৰ ওপৰত অসমৰ কোটি জনসংখ্যা এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদ আৰু BPFক ভোট দিলে প্ৰায় 100-200 আসন আমি জিকিলো এই সংকল্প পত্ৰৰ 21 নম্বৰত আমি স্পষ্টভাৱে আমি কৈছিলো আমি অসমৰ জনসাধাৰণৰ সভ্যতা ঐতিহ্য আৰু অধিকাৰ সংৰক্ষণৰ বাবে আইনগত সুৰক্ষা শক্তিশালী কৰিম য'ত ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি নুৰুল হুদা ডাঙৰীয়া আপুনি শুনি ল'ব আমি সংকল্প পত্ৰত উল্লেখ কৰিছিলো ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি সম নাগৰিক সংহিতা ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ দিশত কাম কৰাৰ লগতে জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত অধিকাৰ নিশ্চিত কৰা হ'ব কথা মতে কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই বিল উত্থাপনৰ জৰিয়তে বছৰ বছৰ ধৰি চলি থকা এটা ইনজাষ্টিস মহিলাসকলৰ ওপৰত চলি থকা এটা ইনজাষ্টিস আজি দূৰ কৰিবলৈ সক্ষম হ'ল তাৰ কাৰণে মই নিজে অত্যন্ত কৃতাৰ্থ অনুভৱ কৰিছো মাননীয় অধ্যক্ষ মহোদয় এইটো এটা ডাইৰেক্টিভছ হয় আমি যদি দেখোঁ যে আমাৰ আৰ্টিকল 44ত উল্লেখ কৰা আছে দ্য ষ্টেট শ্বেল এন্ডিএভাৰ টু সিকিউৰ ফৰ দ্য চিটিজেন এ ইউনিফৰ্ম চিভিল কোড থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া সংবিধান সভাত বাৰম্বাৰ ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ ফটো আছে আমাৰ নমস্য ব্যক্তি ডক্টৰ আম্বেদকাৰ K.M. মুন্সী আৰু কৃষ্ণস্বামী আয়াৰে কৈছিল যে এ কমন চিভিল কোড উড এডভান্স ইকুৱেলিটিজ এণ্ড নেশ্যনেল ইউনিটি কোনে কৈছিল ডক্টৰ B.R. আম্বেদকাৰ আজিৰ দিনত কংগ্ৰেছ আৰু সংবিধানখন লৈ ঘূৰি ফুৰে দেখুৱাবৰ কাৰণে কিন্তু সংবিধান তেওঁলোকে নামানে অধ্যক্ষ মহোদয় আজি আমি জানো যে অধ্যক্ষ মহোদয় মই আপুনি ক'বলৈ দিওঁতে মোৰ এটা কথা মনত পৰিছিল উইনষ্টন চাৰ্চিলে কৈছিল এন এপিজাৰ ইজ ওৱান হু ফিডছ এ ক্ৰকডাইল হপিং ডেট ইট উইল ইট হিম এট লাষ্ট অৰ্থাৎ এজন তুষামুৎকাৰী সেইজনে যিজনে এটা ঘৰিয়ালক এই বুলি খুৱাই থাকে যে তেওঁ একদম লাষ্টত খাব কংগ্ৰেছে এনেকুৱা ধৰণৰ তুষামুদৰ জৰিয়তে আমাৰ এই গোটেই সামগ্ৰিক ব্যৱস্থাটোক এটা ভয়ানক বিপৰ্যয়ৰ দিশলৈ লৈ গৈছিল অধ্যক্ষ মহোদয় তাৰ বিপৰীতে এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে আমি বহু বিবাহ ৰোধ মহিলাৰ সুৰক্ষীকৰণ আমি বিবাহ পঞ্জীকৰণৰ জৰিয়তে এটা ন্যায় সমতা আৰু সকলো ক্ষেত্ৰত এটা ডাঙৰ সামাজিক নীৰৱ সামাজিক বিপ্লৱৰ আমি সূচনা কৰিবলৈ আগবাঢ়িছো সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো মই কংগ্ৰেছ দলৰ সদস্যসকলকো অনুৰোধ জনাম আপোনালোকে অল আৰ ইকুৱেল বাট সাম আৰ মোৰ ইকুৱেল টাইপৰ আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব আপোনালোকে সকলোকে এই সোৱাবানুৰ কেছটো আমি যদি চাওঁ মই যোৱাকালি পঢ়োতে দেখিছিলো এগৰাকী 62 বছৰীয়া মহিলা অধ্যক্ষ মহোদয় 5টা সন্তান আছিল 44 বছৰৰ বিবাহৰ পিছত ট্ৰিপল তালাক কৰি পেলাই শাহবানুক কি কৰা হৈছিল আমি দেখিছিলো হাইকোৰ্টে অৰ্ডাৰ দিছিল মাহেকত 25 টকাকে আপোনালোকে দিয়ক তেওঁক ভৰণ পোষণৰ বাবে কিন্তু সেই হাইকোৰ্টক চেলেঞ্জ কৰি তেখেতৰ পতিয়ে গৈ পেলাই সুপ্ৰিম কোৰ্টত কেছ কৰিছিল সুপ্ৰিম কোৰ্টেও সেই হাইকোৰ্টৰ ৰায়টোক বাহাল ৰাখিছিল কিন্তু তাৰ পিছত আমাৰ সেই সময় মহান তথাকথিত প্ৰগতিবিদী আমাৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই এই গোটেই কেছটোক নালিফাই কৰি পেলাই কংগ্ৰেছে তেতিয়াই গোটেই ভাৰতৰ মহিলাসকলৰ বাবে এটা বিৰাট ডাঙৰ অন্যায় কৰিছিল এই পাপৰ প্ৰায়শ্চিত্ত কংগ্ৰেছে আজিলৈকে কৰিব পৰা নাই গতিকে এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে অনাগত সময়ত বহু বিবাহ ৰোধ হ'ব দেশৰ একতা দেশৰ অখণ্ডতা শক্তিশালী হ'ব মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় অসম চৰকাৰক মই এই ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ বহুদিনীয়া এটা সপোন পূৰণ হ'ল ধন্যবাদ ভাৰত মাতা কি জয় ৱাজেদ আলী চৌধুৰী কৰিব পাৰিম নে এতিয়া এতিয়া নোৱাৰিব অলপ পিছত এতিয়া নোৱাৰিব আপুনি কাৰণ এইটো সময়ত অহা নাই নহয় আপুনি এইটো গ'ল পাৰ হৈ গ'ল মাননীয় অধ্যক্ষ মহোদয় এই পবিত্ৰ সদনত এক অতি গুৰুত্বপূৰ্ণ তথা সংবেদনশীলখনত মই থিয় হৈছোঁ অসম চৰকাৰে আজি যি ইউনিফৰ্ম চিভিল কোড UCC বা অভিন্ন দেৱানী বিধি বিল এই সদনত উত্থাপন কৰিছে মই তাৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আৰু ইয়াৰ অন্তৰালত থকা ভয়াৱহ দিশসমূহৰ প্ৰতি সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ থিয় হৈছোঁ অধ্যক্ষ মহোদয় আমাৰ দেশৰ সংবিধান প্ৰণেতাসকলে ভাৰতক এখন ধৰ্মনিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল ভাৰতীয় সংবিধানৰ
25 নম্বৰ অনুচ্ছেদ দেশৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ পচন্দৰ ধৰ্ম স্বতন্ত্ৰভাৱে পালন, চৰ্চা আৰু প্ৰচাৰ কৰাৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। আনহাতে ইউচিচিক নিৰ্দেশাত্মক নীতিতহে অন্তৰ্ভুক্ত কৰিছে। ভাৰতীয় সংবিধানৰ 25 নম্বৰ অনুচ্ছেদ প্ৰদত্ত অধিকাৰ কোনো চৰকাৰে কাঢ়ি ল'ব নোৱাৰে। আমাৰ দৰে এখন বহু ধৰ্মীয় আৰু বহু ভাষিক আৰু বহু সাংস্কৃতিক সমাজত সকলোৰে ওপৰত একেখন নিয়মাৱলী জাপি দিয়াৰ যি প্ৰয়াস কৰা হৈছে, ই সংবিধানৰ মূল ভাৱনাৰ পৰিপন্থী। আজি এই গুৰুত্বপূৰ্ণ সদনত মই কেইটামান প্ৰশ্ন আৰু যুক্তি দাঙি ধৰিব বিচাৰিছোঁ, যাৰ বাবে এই ইউচিচি বিলখন কেৱল অপ্ৰয়োজনীয় নহয়, বৰং আমাৰ সামাজিক সংহতিৰ বাবে ক্ষতিকাৰক। বৰ্তমান আইনসমূহেই পৰ্যাপ্ত, তেন্তে ইউচিচি কিয়? মহোদয়, চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে কোৱা হৈছে যে সমাজ সংস্কাৰ, বাল্য বিবাহ ৰোধ, মহিলাৰ সুৰক্ষাৰ বাবে ইউচিচি প্ৰয়োজন। কিন্তু মই চৰকাৰক সোঁৱৰাই দিব বিচাৰোঁ যে আমাৰ দেশত ইতিমধ্যে এই সকলোবোৰ সমস্যা সমাধানৰ বাবে অতি শক্তিশালী আইন বলবৎ হৈ আছে। বাল্য বিবাহ প্ৰতিৰোধ। সমগ্ৰ দেশ তথা অসমত বাল্য বিবাহ প্ৰতিৰোধ আইন কঠোৰভাৱে প্ৰয়োগ কৰা হৈছে। চৰকাৰে নিজেই ইয়াৰ অধীনত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে। বহু বিবাহ আৰু 3 তালাক। মুছলিম মহিলা বিবাহৰ অধিকাৰ সুৰক্ষা আইনৰ জৰিয়তে 3 তালাক ইতিমধ্যে বেআইনী আৰু দণ্ডনীয় অপৰাধ হিচাপে ঘোষণা কৰা হৈছে। বহু বিবাহ ৰোধ কৰিবলৈ পঞ্চদশ বিধানসভাত আইনগত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। বিবাহ পঞ্জীয়ন আৰু ভৰণ পোষণ। বিশেষভাৱে আইন স্পেচিয়েল মেৰিজ এক্ট আৰু CRCPC বৰ্তমানৰ BNSSৰ অধীনত সকলো ধৰ্মৰে মহিলাৰ বাবে ভৰণ পোষণৰ অধিকাৰ নিশ্চিত কৰা হৈছে আৰু অসম বিধানসভাতো আইন প্ৰণয়ন কৰা হৈছে। যেতিয়া এই সকলোবোৰ সুনিৰ্দিষ্ট আইন ইতিমধ্যে সক্ৰিয় হৈ আছে, তেন্তে একেবোৰ বিষয় সামৰি পুনৰ ইউচিচি অনাৰ আঁৰত কি ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে? ই আইনৰ সবলীকৰণ নহয়, বৰং আইনৰ জটিলতাহে বৃদ্ধি কৰিব। একতাৰ মাজত বৈচিত্ৰ্য নীতিৰ ওপৰত চৰম আঘাত। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষ এখন ধুনীয়া ফুলনিৰ দৰে, য'ত বিভিন্ন ৰং বিৰঙৰ ফুল ফুলে। হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন প্ৰতিটো ধৰ্ম আৰু সমাজৰে নিজা পৰম্পৰা, বিবাহ পদ্ধতি, আচাৰ ব্যৱহাৰ আছে। এই বৈচিত্ৰ্যই আমাৰ শক্তি, দুৰ্বলতা নহয়। ব্যক্তিগত আইনসমূহ পাৰ্চনেল লজ কোনো এটা নিশাৰ ভিতৰতে গঢ়ি উঠা নাই। ই বছৰীয়া বিশ্বাস আৰু ধৰ্মীয় গ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্মীয় স্বাধীনতাৰ নামত চৰকাৰে কাৰোবাৰ ব্যক্তিগত জীৱনৰ নিয়ম কানুন নিয়ন্ত্ৰণ কৰিবলৈ যোৱাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। একপক্ষীয়ভাৱে সকলোৰ ওপৰত একেটা নিয়ম জাপি দিলে ধৰ্মীয় আৰু সামাজিক স্বাধীনতাত পোনপটীয়া হস্তক্ষেপ কৰা হ'ব, যি সমাজত ক্ষোভ আৰু অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিব। অসমৰ জাতীয় সমাজৰ শংকা। অধ্যক্ষ মহোদয়, মই বিশেষভাৱে আমাৰ অসমৰ প্ৰেক্ষাপটত কথাটো ক'ব বিচাৰিছোঁ। অসম হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। ইয়াৰ বড়ো, মিচিং, কাৰ্বি, ডিমাচা, ৰাভা, তিৱা আদি জনজাতীয় সমাজসমূহৰ নিজা নিজা প্ৰথাগত আইন, কাষ্টমাৰী লজ আছে। তেওঁলোকৰ সমাজত সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰী সূত্ৰ আৰু বিবাহৰ নিয়ম সম্পূৰ্ণ সুকীয়া। সংবিধানৰ 6ষ্ঠ অনুসূচীয়ে এই জনজাতীয় লোকসকলক সুৰক্ষা প্ৰদান কৰিছে। কিন্তু ইউচিচি বলবৎ হ'লে এই খিলঞ্জীয়া সংস্কৃতি, স্বতন্ত্ৰতা আৰু ঐতিহ্যসমূহ বিলুপ্ত হোৱাৰ চৰম ভাবুকি আহি পৰিব। চৰকাৰে হয়তো ক'ব পাৰে যে তেওঁলোকে জনজাতীয় লোকসকলক ৰেহাই দিব, কিন্তু তেনে কৰিলে ই কেনেকৈ ইউনিফৰ্ম বা অভিন্ন কোড হ'ব? ইয়াৰ পৰা প্ৰমাণ হয় যে এই আইনখনৰ কোনো স্পষ্ট ব্লুপ্ৰিণ্ট চৰকাৰৰ হাতত নাই। মূল সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱাৰ প্ৰয়াস। মহোদয়, আজি অসমৰ জনসাধাৰণে কি বিচাৰিছে? আমাৰ লাখ লাখ শিক্ষিত যুৱক যুৱতীয়ে সংস্থাপন বিচাৰি হাহাকাৰ কৰিছে। প্ৰতি বছৰে অহা বিধ্বংসী বানপানী আৰু গৰাখহনীয়া সমস্যাই লাখ লাখ মানুহক গৃহহীন কৰিছে। মূল্য বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজ কঁকাল ভাঙি পৰিছে। চৰকাৰী বিদ্যালয় আৰু চিকিৎসাসমূহৰ অৱস্থা শোচনীয়।
এইবোৰ জ্বলন্ত সমস্যা সমাধান কৰাত ব্যৰ্থ হৈ চৰকাৰে কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবে আৰু জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ এনে বিতৰ্কিত আৰু আৱেগিক বিষয়সমূহলৈ সদনলৈ আনিছে। সমাজত ধ্ৰুৱীকৰণ আৰু বিভাজন আনি কোনো এখন ৰাজ্যই উন্নতি কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, আইন সদায় সমাজৰ কাৰণে শান্তিৰ বাবে হ'ব লাগে, অশান্তি বা বিভাজনৰ বাবে নহয়। আমাৰ সমাজখনক সংস্কাৰ কৰিবলৈ হ'লে শিক্ষাৰ প্ৰচাৰ আৰু সজাগতাৰ প্ৰয়োজন। কোনো জোৰ জুলুমকৈ জাপি দিয়া আইনৰ নহয়। ল কমিশ্যন অফ ইণ্ডিয়াই নিজেই পূৰ্বতে কৈছিল যে এই পৰ্যায়ত দেশত UCCৰ কোনো প্ৰয়োজনীয়তা নাই। গতিকে মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ যে এই বিভাজনমুখী বিলখন প্ৰত্যাহাৰ কৰক। আমাৰ শান্তি সম্প্ৰতি অক্ষুণ্ণ ৰাখিবলৈ মই UCC বিলখনৰ তীব্ৰ বিৰোধিতা কৰিলোঁ। ধন্যবাদ। জয় অসম। পীযুষ হাজৰিকা। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 আজি বিধানসভালৈকে আনিছে আৰু তাৰ ওপৰত যি ডিছকাশ্যন আৰম্ভ হৈছে, সেই ডিছকাশ্যনত মোক অংশগ্ৰহণ কৰিবলৈ আপুনি সুযোগ দিয়াৰ বাবে মই আপোনাক অধ্যক্ষ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে? মানে প্ৰথমগৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয়গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয়গৰাকীৰো অসন্মতিত তৃতীয়গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া, এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ, যদি হিন্দু, বৌদ্ধিষ্ট, জৈন, শিখ, আমাৰ এইখিনি মানুহে যদি 2 গৰাকী মহিলা বিয়া পাতে, তেতিয়া তেওঁ কি হ'ব লাগে? ডিৰেক্টলি জেলত যাব লাগে। আৰু এফালে এটা ছেকশ্যনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে? 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে। অধ্যক্ষ ডাঙৰীয়া, আজি এই পবিত্ৰ সদনত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো বাৰ্বাৰিক নিয়ম, এইটো জঘন্য নিয়ম, গতিকে এইটো হ'ব নালাগে। আমি কৈছোঁ এই 4 গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে, সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু UCC গৃহীত হ'ব লাগে। অধ্যক্ষ ডাঙৰীয়া, তেখেতে কৈছে যে ধৰ্মৰ কথা। অধ্যক্ষ ডাঙৰীয়া, ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলতঃ বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ, এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা ক'ত নিয়ম আছে? ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ-মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? কোনোবাই যদি ডিভোৰ্চ হ'ল, তালাক দিলে, তেওঁ ভৰণ পোষণৰ সুবিধা নাপায়, এইটো কেনেকুৱা হ'ল? কেনেকুৱা ইকুৱেলিটি হ'ল? অধ্যক্ষ ডাঙৰীয়া, এখেতলোকে যদি ইনইকুৱেলিটিৰ কথা কয়, ইকুৱেলিটিৰ কথা কয়, হিন্দুৰ বা বৌদ্ধিষ্টৰ বা শিখৰ, খ্ৰীষ্টানত এজনী বিয়া পাতিব পাৰে, 2জনী বিয়া পাতিলে জেলত যাব লাগে। সেইটো তেওঁলোকে ইকুৱেলিটি বিচাৰে নিবিচাৰে ক'ব লাগিব। আপোনালোকে ইকুৱেলিটিৰ কথা কয় অধ্যক্ষ ডাঙৰীয়া, তেখেতলোকে প্ৰত্যেক মুহূৰ্ততে ইকুৱেলিটিৰ কথা কয়। তেখেতলোকে ভাগ ভাগ কৰাৰ কথা কয়, ভাগ ভাগ নিজেই তেখেতলোকে কৰি আছে। তেখেতলোকৰ সন্তানক, ছোৱালী সন্তানক প্ৰাপ্য সন্মান দিয়া নহয়। এই ভাগ ভাগ কোনে কৰিছে? এই বিৰোধী দলৰ সদস্যসকলে কৰিছে। মই আকৌ কৈছোঁ, আপোনালোকে কৈ আছে UCC বিলৰ বিৰোধিতা কৰি কৈ আছে। আমি কি কৈছোঁ? UCC বিলত আমি কৈছোঁ যে ছোৱালীক সম অধিকাৰ দিব লাগে, আপোনালোকে বিৰোধিতা কৰিছে। তাৰমানে আপোনালোকে ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিলে। আমি কৈছোঁ 4জনী বিয়া পাতিব নোৱাৰে, আপোনালোকে কৈছে বিয়া পাতিব পাৰে, তাৰমানে 3 গৰাকী মহিলাক আপোনালোকে অন্যায় কৰিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, এগৰাকী সদস্যই সদনৰ বাহিৰত কৈ আছে লিভ ইন ৰিলেশ্যনৰ কথা। লিভ ইন ৰিলেশ্যন বিলখনত চাগে
নিষিদ্ধ কৰা হোৱা নাই অধ্যক্ষ ডাঙৰীয়া, কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো, 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক? কোনে বিচাৰে আপোনালোকে? এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া বিলখন টেবুল ধোৱা বুলি ডিছকাশ্যন হৈ আছিলে, 4গৰাকী বন্ধুৰ লগত মই বহি আছিলোঁ। এগৰাকী সাংবাদিক বন্ধুৱে কৈছিলে এইটো বিৰাট বেয়া কথা হৈছে। মই ব্যক্তি একদম পাৰ্চনেল কৈছোঁ, নাম নকওঁ, সঁচা ঘটনা। মই 4জন ব্যক্তি আলোচনা কৰি আছোঁ। ক'লে যে এইটো বেয়া কথা হৈছে, লিভ ইন ৰিলেশ্যনৰ ওপৰত কিয় নিষেধাজ্ঞা হ'ব? মই তেতিয়া বাকী 3জনক সুধিছিলোঁ, বাকী 3জনৰ ল'ৰা ছোৱালী আছে অধ্যক্ষ ডাঙৰীয়া, বাকী 3জনক সুধিছিলোঁ, কচোন তোৰ ল'ৰা যদি গৈ দিল্লীত কোনোবা তই গম নোপোৱাকে বা আপুনি গম নোপোৱাকে কোনোবা এজনী ছোৱালীৰ লগত লিভ ইন ৰিলেশ্যনত থাকে, আপুনি দিবনে? সকলোৱে কৈছিল নিদিওঁ অধ্যক্ষ ডাঙৰীয়া। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনে কি কৰিব খুজিছোঁ, মহিলাক সন্মান দিবলৈকে আমি ব্যৱস্থা কৰিব খুজিছোঁ। কি সন্মান? ভৰণ পোষণৰ অধিকাৰ মহিলাই পাব লাগিব। মহিলাৰ অসন্মতিত 4জনী বিয়া পাতিব নোৱাৰিব, এই কথা আমি ক'বলৈকে বিচাৰিছোঁ। ছোৱালীয়ে বা মহিলাই পিতৃ মাতৃৰ সম্পত্তিৰ আধা লাভ কৰিব, তাৰ কাৰণে আমি এই বিলখন আনিবলৈকে বাধ্য হৈছোঁ। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখন যাতে তেখেতলোকে, মই আকৌ কৈছোঁ, তেখেতলোকৰ চৰিয়াৰ কথা চিন্তা নকৰি তেখেতলোকে যাতে মানুহ হিচাপে চিন্তা কৰি এই বিলখনত সমৰ্থন জনাই মই অনুৰোধ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, শেষত মই এটা কথা ক'ব খুজিছোঁ। এইখন চাগে আপুনি চিনি পাইছে অধ্যক্ষ ডাঙৰীয়া, এখন চিনি পাইছেনে অধ্যক্ষ ডাঙৰীয়া? মই বিৰোধী দলক সুধিব পাৰোঁ আপোনাৰ যোগেদি, আপোনালোকে এখন চিনি পাইছেনে নাই? এখন কেইদিনমানৰ আগত প্ৰত্যেকটো বিধানসভাত আপোনালোকে লৈ ফুৰিছিলে, লোকসভালৈকে লৈ গৈছিল, মনত পৰিছে নেকি? এখন পাব্লিক মিটিঙতো লৈ গৈছিল অধ্যক্ষ ডাঙৰীয়া, গম পাইছেনে? এইখন হৈছে ভাৰতীয় সংবিধান। কংগ্ৰেছ দলে 2 বছৰ নাটক কৰিলে, সংবিধান ধ্বংস হ'ল, সংবিধান ধ্বংস হ'ল, এইখন লৈ ফুৰিলে। এইখনৰ তেওঁলোকে কেইটা পাত তেওঁলোকে নাজানে, তেওঁলোকে কেইটা পাত কি আছে ভিতৰত নাজানে। তাৰ উদাহৰণ দি মই ভাষণ শেষ কৰিম। অধ্যক্ষ ডাঙৰীয়া, বিৰোধীৰ দল এই সংবিধান বিৰোধী, কাৰণ সংবিধান যদি বিৰোধী নহ'ল হয়, বাবা চাহেব আম্বেদকাৰে কোৱা কথা যে ইউনিফৰ্ম চিভিল কোড হ'ব লাগে, তাৰ বিৰোধিতা তেওঁলোকে নকৰিলে হয়। অধ্যক্ষ ডাঙৰীয়া, লাষ্ট এটা মই তেওঁলোক যে সংবিধান বিৰোধী এটা মই উদাহৰণ দি ভাষণ শেষ কৰিম। অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আৰ্টিকল 47ত স্পষ্টভাৱে লিখা আছে, ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 47ত, আৰ্টিকল 25, 26, 48ত মই কৈ গৈছোঁ। লেট মি ফিনিছ। মই বেলেগ এটা কথা কৈ আছোঁ, কিয় ওপৰতে গৈছে? এখন চিনি পাইছেতো, কিন্তু পঢ়া নাই। মই আপোনালোকক কৈ আছোঁ, এখন চিনি পাইছে, পঢ়া নাই। তাৰ উত্তৰটো মই দিম, শুনিবলৈ ধৈৰ্য ধৰক। এইখন পৃথিৱীত অকল আপুনিয়ে দেখিছে, শুনিবলৈ ধৈৰ্য ধৰক। 25, 26, 29, 14 শুনিবলৈ ধৈৰ্য ধৰক। শুনিবলৈ, সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু, ডাঙৰীয়া, সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু। শুনিবলৈ কিয় ভাবিছে? অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, এক মিনিট, মানে এবাৰ ইণ্টাৰপ্ৰেট কৰিলে 3 নম্বৰ বাৰ যদি ইণ্টাৰপ্ৰেট কৰে তেতিয়া সদনৰ পৰা কিন্তু বাহিৰত পঠাই দিম। কিন্তু অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 48ত স্পষ্টভাৱে লিখা আছে, দি ষ্টেট শ্বেল এন্ডিভৰ টু অৰ্গেনাইজ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী অন মডাৰ্ণ এণ্ড চাইণ্টিফিক লাইনছ and shall in particular take steps for preserving and improving of breeds and prohibiting the slaughter of cows. Odekho Dangoriya আকৌ কৈছে, and prohibiting the slaughter of cows and calves and other milks and draught cattle. Meaning to কি অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ আকৌ কৈছোঁ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 48ত গো হত্যা বন্ধ কৰিব বুলি লেখা আছে। অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে গো হত্যা বন্ধ কৰিলে আন্দোলন কৰে, আমাক তেওঁলোকৰ বিৰোধী বুলি কয়, মানে এই সংবিধানখন তেওঁলোকে অৱমাননা কৰে। ধিক্কাৰ দিছোঁ অধ্যক্ষ ডাঙৰীয়া। মনত আছেনে ৰাহুল গান্ধী ডাঙৰীয়াই সংবিধান ধ্বংস হ'ল, গোটেই দেশখন নাটক কৰিলে। মোদী ডাঙৰীয়াই সংবিধান ধ্বংস